Students, today we are going to start our second part of microeconomics. We already uploaded the first part of our microeconomics chapter 1. So today we study about goods, services, and on the basis of operation, economy divided into three parts again: centrally planned economy, market economy, and mixed economy. Okay. আজি আমি কি কৰিছো যে ইংলিশ আৰু অসমীয়া দুয়োটা ভিডিও আমি একেলগে আপলোড কৰিম একেলগে মই বুজাই গৈ আছো আপোনালোকে চাই থাকিব তে মই প্ৰথমতে এটা ভিডিওটো আপলোড কৰিছো যদি চোৱা নাই আমাৰ চেনেলত গৈ আপুনি চাব পাৰিব তে ইয়াত আমি কি পঢ়িম যে ইয়াত সৰ্বপ্ৰথম আমাৰ হল দ্ৰব্য সেৱা আৰু আমি আমাৰ অৰ্থনীতিটো কেনেকৈ পৰিচালনা হয় পৰিচালনাৰ ক্ষেত্ৰত আমি অৰ্থনীতিক তিনিটা ভাগত ভাগ কৰিছো কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি বজাৰ অৰ্থনীতি আৰু মিশ্ৰ অৰ্থনীতি তে আমি এটা পইণ্ট অলপ ভালকৈ আমি লাহে লাহে চাম তে ফাৰ্স্ট অফ অল হোৱাট ইজ গুডছ ওকে হোৱাট ইজ গুডছ সো গুডছ আৰ দোজ থিংস which are tangible in nature and which can satisfy one or more human wants and which have a market value that is known as good. For example, suppose this pen. This pen has a market value of ₹20. This pen is tangible and this pen is satisfying our want to write something. Is not it? So this becomes a pen. Okay? This becomes a good. Good কি হয় দ্ৰব্যটো কি হয় যিবিলাক বস্তু আমি কি কৰিব পাৰো চুব পাৰো স্পৰ্শ কৰিব পাৰো আৰু যিবিলাকে মানুহৰ এটা বা এটাতকৈ বেছি কোনো এটা অভাৱ পূৰণ কৰিব পাৰে আৰু যাৰ কিবা এটা বজাৰ মূল্য থাকে তাক আমি কি বুলি কওঁ তাকে আমি দ্ৰব্য বুলি কওঁ অৰ্থাৎ দ্ৰব্য হল সেইবোৰ বস্তু যাক স্পৰ্শ কৰিব পাৰি যিয়ে মানুহৰ কিবা অভাৱ পূৰণ কৰিব পাৰে আৰু যাৰ বজাৰ মূল্য এটা থাকে যদি বজাৰ মূল্য নাথাকে তেতিয়াহলে অৰ্থনীতিত আমি তাক বস্তু বুলি ক'ব নোৱাৰি দ্ৰব্য বুলি ক'ব নোৱাৰি okay so this is our good second point is define services okay what is service so service সেৱা বুলিলে আমি কি বুজো service is those human activities which satisfy human wants okay which satisfy human wants and which are intangible in nature and which have a market value are known as service okay আমাৰ সেৱা কাক কি বুলি কওঁ যে সেৱা হৈছে মানুহৰ খেবোৰ কাৰ্য হয়নে মানুহৰ খেবোৰ কাৰ্য যিয়ে মানুহৰ অভাৱ পূৰণ কৰিব পাৰে যাক আমি চুব নোৱাৰি আৰু যাৰ এটা বজাৰ মূল্য থাকে বজাৰ মূল্যটো মাষ্ট বি ইম্পৰ্টেন্ট আপোনালোকে মন দিব কাৰণ আমি ধৰিলো মায়ে ঘৰত আমাক শুশ্ৰূষা কৰে দেউতাই আমাক কেয়াৰ কৰে হয়নে মায়ে মৰম কৰে আমাৰ বেমাৰ হলে কিবা এটা বস্তু আনি দিয়ে কিন্তু মাকে কৰা খেবিলা কাৰ্য আমি ইয়াত খেৱা বুলি ক'ব নোৱাৰি অৰ্থনীতিত কিয় কাৰণ মায়ে যি কাম কৰি আছে তাৰ কাৰণে মই মাক একো বজাৰ মূল্য কিবা এটা দাম দিছো নেকি দিয়া নাই হয়নে দেউতাকে আমাক কিবা এটা লাগিলে আনি দিয়ে আমাক হয়নে কৰবাত লৈ গলতে আমি দেউতাকক কিবা দি আছো নে দিয়া নাই সেই কাৰণে দেউতাকে মাকে কৰা কামবিলাক কি হ'ব আমাৰ অৰ্থনীতিত খেৱা বুলি আমি ক'ব নোৱাৰি okay the love of mother is not service in our economies because we are not paying anything in behalf of our care taken by our father or mother okay but when a doctor care you when a nurse care you then you must pay something to those doctors those nurses is not it so the service same works done by a nurse is service in our economy why because they are doing for money but same work done by our mother is not service okay why because we are not paying anything for that সেৱা কি হল যে যেনে এজন ডক্টৰে কি কৰিব এজন নাৰ্ছে আমি বেমাৰ হলে হস্পিটালত গলে আমাক কেয়াৰ কৰে হয়নে আমাক কেয়াৰ কৰে আমাক
মেডিচিন আনি দি থাকে, আমাক জ্বৰ হ'লে কিবা এটা সেৱা কৰি থাকে, হয়নে নহয়? তেতিয়াহ'লে সেইটো নাৰ্ছে যি আমাক আহি চাই থাকে, ডক্টৰে আহি চাই, তাৰ কাৰণে আমি কি কৰোঁ, তেওঁলোকক কিবা এটা টকা দিবলগীয়া হয়, তেওঁলোকৰ ফিজ দিবলগীয়া হয়। তে সেইকাৰণে শিক্ষক যেতিয়া আমি ঘৰত আছোঁ, ঘৰত যদি মাকে দেউতাকে পঢ়াই আছে বা ডাঙৰ ককাই বাইদেউ পঢ়াই আছে, তেতিয়াহ'লে তেওঁলোক কিবা এটা পঢ়ালে আপোনাৰ পৰা টকা লয় নেকি? নলয়। সেইকাৰণে তেওঁলোকে পঢ়ালেও তেওঁলোকৰ পঢ়োৱাটো আমাৰ কি হ'ব, সেৱা নহ'ব। কিন্তু যেতিয়া আমি টিউশ্যন কৰিবলৈ যাওঁ, যেতিয়া আমি স্কুলত পঢ়িবলৈ যাওঁ, তে স্কুলত পঢ়াৰ কাৰণে শিক্ষকক আমি কি দিব লগা হয়, ফিজ দিব লগা হয়, স্কুল ফিজ এটা দিব লগা হয়নে? তে সেইটো টিচাৰৰ যি কাৰ্য আছে সেইটো কি কাৰ্য হ'ব, সেইটো কাৰ্যটো আমাৰ কি হ'ব, সাৰ্ভিস হ'ব। Okay, clear? That means services are those human activities which satisfy human wants, okay, and which have a market value are known as services. For example, activities of doctors, teachers, or work of doctors, teachers, etc. মানুহৰ যিবিলাক কাৰ্য আমি চুব নোৱাৰি, যিবিলাক মানুহৰ অভাৱ পূৰণ কৰে আৰু যিবিলাকৰ এটা বজাৰ মূল্য থাকে, তাকে আমি কি বুলি কওঁ, তাক আমি সেৱা বুলি কওঁ। আৰু সেৱাটো কি হয় আমাৰ, যেনে শিক্ষকৰ কাৰ্য, যেনে চিকিৎসকৰ ডক্টৰৰ কাৰ্য, সেইবিলাক কি হ'ল আমাৰ সাৰ্ভিস হ'ল। অ'কে, ক্লিয়াৰ না? এতিয়া চোৱা, আমি অলৰেডি পাইছোঁ যে ইকনমি অন দ্য বেচিছ অফ স্কোপ, economy divided into two parts, that means microeconomics and macroeconomics. But on the basis of operation of economy, অৰ্থনীতিটো কেনেকৈ পৰিচালিত হয় তাৰ ওপৰত ভিত্তি কৰি আমি অৰ্থনীতি কি কৰিছোঁ, আকৌ তিনিটা ভাগত ভাগ কৰিছোঁ। এটা কি হ'ল, সেন্ট্ৰেলি প্লেন্ড ইকনমি। ফাৰ্স্ট ওয়ান ইজ সেন্ট্ৰেলি প্লেন্ড ইকনমি, অৰ্থাৎ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি। সো সেন্ট্ৰেলি প্লেন্ড ইকনমি ইজ টোটেলি planned and controlled and operated by our government. And in this types of economy, all the factors of production, all the means of production of an economy is are the property of government. Okay, that means total means of production, total resources are government property, and all the economic activities are planned by, controlled by, and operated by our government. Okay, clear? কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত কি হয়, যে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত যিমান আমাৰ উৎপাদনৰ উপাদানবোৰ আছে, যিমান সম্পদ আছে, সকলো সম্পদ কাৰ হয়, সকলো সম্পদৰ মালিক হ'ল আমাৰ চৰকাৰ। অ'কে, আৰু সকলো অৰ্থনৈতিক কাৰ্যবোৰৰ পৰিকল্পনা কৰা আৰু পৰিচালনা কৰা সেইটো কাৰ দ্বাৰা কৰা হয়, সেইটো আমাৰ চৰকাৰৰ দ্বাৰা কৰা হয়। তেতিয়াহ'লে সেই অৰ্থনীতিক আমি কি বুলি কওঁ, কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি বুলি কওঁ। সেকেন্ডটো হ'ল আমাৰ মাৰ্কেট ইকনমি। অ'কে, মাৰ্কেট ইকনমিত কি হয়, বজাৰ অৰ্থনীতিত কি হয়, যে বজাৰ অৰ্থনীতিত সকলো অৰ্থনৈতিক যি সম্পদৰাজি আছে, যি উৎপাদনৰ উপাদানবোৰ আছে, সেই সকলো কি হয়, ব্যক্তিগত হয়, অৰ্থাৎ প্ৰাইভেট হয়, তাত চৰকাৰৰ কোনো ভূমিকা নাথাকে। আৰু সকলো কাৰ্যবোৰ কি হয়, অৰ্থনৈতিক কাৰ্যবোৰ বজাৰৰ দ্বাৰাহে পৰিচালিত হয়, অৰ্থাৎ কিবা এটা বস্তুৰ চাহিদা আৰু যোগানৰ দ্বাৰা, হয়নে? কিবা এটা বস্তুৰ চাহিদা খুব বেছি হৈ আছে, সেইটো মানুহে বেছিকৈ ডিমাণ্ড কৰি আছে, যদি সেইটো কি হ'ব, সেইটো ডিমাণ্ডটো যদি বেছি হয়, যোগানটো কম হয়, তেতিয়াহ'লে সেইটো আমাৰ দামটো বাঢ়ি যাব। যদি মানি লওক যে যেনে আমাৰ ভেজিটেবলছ আছে, যেতিয়া এক নতুনকৈ ওলাবলৈ ধৰে আৰু বজাৰত অকণমান আহে, হয়নে, অকণমান আহে, তেতিয়াহ'লে কি হয়, যে তাৰ ডিমাণ্ডটো খুব বেছি থাকে। যেনে বিলাহী, টমেটো নতুনকৈ আহিলে কিমান আমি 40, 50, 60 ৰুপিজকৈ পাৰ কেজি কিনি লৈ যাওঁ, কিন্তু সেইটোৱে যেতিয়া বেছিকৈ মাৰ্কেটত যোগান ধৰিবলৈ আহে, যোগান ধৰা হয়, তেতিয়া ডিমাণ্ডটো কি হয়, ডিমাণ্ডটো কম হৈ যায় আৰু তাৰ প্ৰাইচটো লাহে লাহে কমি আহে, 50 টকাৰ পৰা 20 টকা, 10 টকা পৰ্যন্ত আহি যায়, হয়নে? সো দ্যাট ইজ সেইটো আমি কি হয়, বজাৰ অৰ্থনীতি হয়। মিনছ what is market economy? In market economy, all the means of production, all the factors of production are private property, and all the economic decisions, all the economic activities are operated by market forces.
market forces means on the basis of demand and supply. Okay, the government does not decide the price of any goods, but the price of the goods is decided by its own demand and supply. If demand is more, supply is less, then price automatically rise, and if demand is less, supply is more, then its price automatically falls. That means on the basis of market force. Okay, this is known as our market economy. Okay, in centrally planned economy, all the means of production are what? Government property. Okay, and on the market economy, all the means of production are private property. Now, what is mixed economy? Mixed economy, in mixed economy, some characteristics are of centrally planned economy and some of them are market economy. Okay, that means both means of production are, some means of production are government property and that's of others are private property. Okay, and all the economic activities are operated planned by both by government and both by market forces. Okay, so this is our market economy. And remember, our Indian economy is also market economy, as because in various sectors, some activities, some properties are private and debts of others are of governments. Okay, for a little example, say the transport, communication, transports, some buses are operated by our government. Okay, and debts of others are also running private buses like Ultra, etc. Okay, now মিশ্র অর্থনীতি কি? আমার তৃতীয়টো হল মিশ্র অর্থনীতি। মিশ্র অর্থনীতিত কি হয় যে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰো বৈশিষ্ট্য থাকে আৰু সেইটোৱে বজাৰ অৰ্থনীতিৰো বৈশিষ্ট্য থাকে। আমাৰ ইয়াত কি হয়, কিছুমান উৎপাদনৰ উপাদানবোৰ আমাৰ চৰকাৰৰ হয় আৰু আনবোৰ কি হয়, ব্যক্তিগত হয়। অৰ্থাৎ ইয়াত যিবিলাক কাৰ্য হয় তাত আমাৰ চৰকাৰীও হয় আৰু বেচৰকাৰীও হয়। ওকে, সো আজিৰ ভিডিঅ'টোত আমি ইমানে। তাৰ চেপ্টাৰ 1-ৰ ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যনৰ আমি আৰু এটা পাৰ্ট আমি আনিম য'ত আমি প্ৰডাকশ্যন পচিবিলিটি ফ্ৰণ্টিয়াৰ আৰু কিছুমান যি বাদ পৰা টপিকছ আছে সেইবিলাকৰ বিষয়ে ক'ম। থেংক ইউ।